আলাইকুম warahmatullahi wabarakatuh আপোনালোক কেনেকুৱা আছে ভাল আছে নে আপোনালোকৰ খবৰে বস মই মানে দেখাবলৈ আহিলো আজি মই বনাবলৈ লৈছো কচু আলু আৰু ধুন্দলি আপোনালোকে এনেকৈ খাইছে নাই খোৱা বোলো এনেতো সবেই বোলো মাছ মাংস সবেই ইত্যাদি দেখুৱায় কিন্তু মই বোলো নিৰামিষে দেখাওঁচোন কাৰোবাৰ ভাল লাগি যায় নেকি এনেকৈ পিছে আপোনালোকে খাই নাখায় ক'বচোন আৰু এইফালে মই পিঁয়াজখিনি অকণমান বাদামী কালাৰ হোৱা পাছত বিলাহী দি দিলোঁ আৰু মা মছলাখিনি দি দিলোঁ এতিয়া মই এইখিনি বিলাহীখিনি গলি যোৱাৰ পাছত মই চব্জিখিনি দি দিছোঁ এইখিনি অকণ লৰাই ল'ম এইখিনি লৰোৱা হৈ গ'ল এতিয়া ইয়াত 5 মিনিটমান মই অকণমান সিজিবলৈ দিম এইখিনি যাতে ধুনীয়াকৈ এইখিনি সিজি লওক তাৰপাছত পানী ঢালি দিম আপোনালোকে এনেকৈ বনাই নে নবনাই ক'বচোন কমেণ্টত দেই আৰু মোৰ এইটো ভাল লাগিলে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্টতো কিবাকৈ ক'ব তেতিয়া ভাল লাগে এয়া চাওক লাহেকৈ সিজি আহিছে আৰু এইখিনি মই মানে খুব জুইকুৰা নবঢ়াওঁ জানেনে মই খুব কম গেছতহে বনাওঁ আৰু খাবলৈও সোৱাদ হৈ যায় নহ'লে গেছকুৰা বঢ়াই দিলে টুককৈ জ্বলি যায় আৰু সিজি নিসিজেই সেইটো কাৰণে মানে মই কি কৰোঁ অলপ কমকৈ গেছটো দি পেলাই তাক সিজাব চেষ্টা কৰোঁ প্ৰথমতে আৰু অকণমান সিজাৰ পাছত মই ইয়াত পানী ঢালি দিম এয়া চাওকচোন এই কচুটো যে সৰু সৰুকৈ কাটিছোঁ নাই সেইটো কাৰণে পুটুককৈ সিজি গ'ল এতিয়া অকণমান মই পানী দি দিম থুপথুপীয়া হৈ যাব খাবলৈ ভাল লাগিব এয়া হৈয়ে গ'ল এতিয়া আৰু নমাই দিম এতিয়া ধুনীয়াকৈ হৈ গ'ল এইখিনি এয়া চব কচুও সিজি গ'ল আলুও সিজি গ'ল পটল বিলাহী পটল কৈছোঁ দেই ধুন্দুলি চবেই সিজি গ'ল ধুনীয়াকৈ এইখিনি এতিয়া নমাই দিম আৰু গৰম গৰম ভাত লগত খাম আৰু আপোনালোকৰ এই ৰেচিপি চাই কেনেকুৱা লাগিলে ক'বচোন দেই কমেণ্টত